হেল্ল' এভৰিৱান যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়লৈকে স্কুটি পাই গৈছা আৰু যিসকল ষ্টুডেণ্টে স্কুটি পোৱা নাই সেই সকলোৰে মনত এটাই কুৱেশ্যন যে আমি ডকুমেণ্টছখিনি কেতিয়া পাম ডকুমেণ্টছখিনি আমাক কেনেকৈ দিয়া হ'ব ইঞ্চুৰেঞ্চ কেনেকৈ পাম RC কেতিয়া লাভ কৰিব পাৰিম নাম্বাৰ প্লেট কেতিয়া লগোৱা হ'ব এই সম্পূৰ্ণ বিষয়লৈ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া বহুতো ডিষ্ট্ৰিক্টত বৰ্তমান সময়ত যেতিয়া মানে স্কুটিখন দিয়া হয় তেতিয়া নাম্বাৰ প্লেটখন লগাই দিয়া হয় বহুতো ডিষ্ট্ৰিক্টৰ ডিলাৰত নাম্বাৰ প্লেট লগাই দিয়া হয় কিন্তু বহুতো ডিলাৰত মানে নাম্বাৰ প্লেট লগাই দিয়া নহয় স্কুটি দিয়াৰ 2-3 মাহ পিছত কল কৰি ক'ব যে নাম্বাৰ প্লেটখন তোমাৰ নাম্বাৰ প্লেট আহিছে লগাই যোৱা ইয়াৰ পিছত যেতিয়া স্কুটি দিয়া হ'ব তেতিয়া এখন তোমালোকক প্ৰিণ্ট আউট কৰি এখন কাগজ দিয়া হ'ব টেক্স ইনভইচ এনেকুৱা কিবা নাম আছে এই কাগজখনত মানে তোমাৰ স্কুটিৰ সম্পূৰ্ণ ডিটেইলছ পাই যাব আৰু এতিয়া আহিল ইঞ্চুৰেঞ্চ তুমি এই ইঞ্চুৰেঞ্চখন মানে অনলাইন যোগে লাভ কৰিব পাৰিবা অনলাইনত তুমি এই ইঞ্চুৰেঞ্চখন চেক কৰিব পাৰিবা পৰিবহণ নামৰ এটা এপছ আছে এই এপছটোত তুমি ইঞ্চুৰেঞ্চখন চেক কৰিব পাৰিবা ইঞ্চুৰেঞ্চৰ ভেলিডিটি ডেট কিমান তাৰিখলৈকে ডেট থাকিব এই সকলোবোৰ তোমালোকে পৰিবহণ নামৰ এপছটোত চেক কৰিব পাৰিবা ইঞ্চুৰেঞ্চৰ সকলোবোৰ ডিটেইলছ আৰু স্কুটিৰ সকলো ডিটেইলছ আৰু এতিয়া আহিল মোষ্ট ইম্পৰ্টেণ্ট সকলো গাড়ীৰ বাবে অতি ইম্পৰ্টেণ্ট এইখন ডকুমেণ্টছ RC এই RCখন তোমালোকে কেনেকৈ লাভ কৰিবা তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰোঁতে যিখন আধাৰ কাৰ্ড ছাবমিট কৰিছিলা এই আধাৰ কাৰ্ডখনত যেনেকুৱা এড্ৰেছ দিয়া আছে এই এড্ৰেছ মতে তোমাৰ পোষ্ট অফিচত RCখন পঠিয়াই দিয়া হ'ব স্কুটি দিয়াৰ 6-7 মাহ পিছত বা 3-4 মাহ পিছত এনেকুৱা সময়ৰ পিছত তোমালোকক RCখন দিয়া হ'ব আৰু তোমালোকে যিসকলে চাৰ্টিফিকেট পাইছা সেইসকলে কেনেকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা যিসকলে পোৱা নাই কেনেকৈ লাভ কৰিবা এই সকলোবোৰৰ ওপৰত এটা ভিডিঅ' বনাই দিয়া আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই লিংকটো দিয়া থাকিব আৰু যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব